নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱম শ্ৰেণীৰ অসমীয়া বিষয়টো পঢ়ি আছিলোঁ। ইতিমধ্যে মই তোমালোকক দুটা চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ আৰু পাঠসমূহ সম্পূৰ্ণৰূপে বুজাই দিছোঁ। আজি মই তোমালোকক ৩ নম্বৰ যিটো চেপ্টাৰ আছিলে গীত আৰু ছবি, সেই পাঠটো সম্পূৰ্ণ অসমীয়াত ভাঙনি ইতিমধ্যে মই তোমালোকক দিছোঁ। আজি সেই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ মই তোমালোকৰ লগত আলোচনা কৰিম। চোৱা, প্ৰথম প্ৰশ্নটো আমাৰ আছিলে যে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন চোৱা, কেনে গীত আৰু ছবিক কোনেও ভাল নবোলে? যিটি গীত বুজাইহে বুজে, যিটি ছবিৰ মূল আটায়ে নুবুজে, তেনে গীত আৰু ছবিক কোনেও ভাল নবোলে। খ নম্বৰ প্ৰশ্নটো চোৱা, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? উত্তৰ চোৱা, গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে, অৰ্থাৎ কথাটি যেতিয়া গীত হয় তেতিয়া আমাৰ প্ৰাণ টানি ধৰে। গ নম্বৰ, কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? উত্তৰ চোৱা, কবিৰ মতে মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যা অজৰ অমৰ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া ঘ নম্বৰ প্ৰশ্ন চোৱা, কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? উত্তৰ, যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়, সেই গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ঙ নম্বৰ, সিহে পায় নিজে নিজে আলাসত ঠাই, ইয়াত আলাস শব্দটোৰ অৰ্থ কি? উত্তৰ, সিহে পায় নিজে নিজে আলাসত ঠাই, ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ বা শূন্য। ২ নম্বৰ, ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ চোৱা, ভাল গীত আৰু ছবিক সকলোৱে ভাল পায়, আদৰ কৰে, জগতৰ উলাহ বঢ়ায়, লগতে আলাসত ঠাই পায়। কাৰণ ভাল গীত নুবুজা হ'লেও সি প্ৰাণ টানি ধৰে, হৃদয় জগাই পেলায়। সেইদৰে ভাল ছবিও চকুত পৰিলেই মনত সোমাই পৰে, মনটো আনন্দৰে ভৰি পৰে। ৩ নম্বৰ প্ৰশ্ন চোৱা, সদায় চকুৰে দেখা গছপাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। উত্তৰ, ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা। এই বিদ্যাৰ বলতে শিল্পীয়ে সাধাৰণ গছপাত এটাকো আকৰ্ষণীয় কৰি তুলিব পাৰে। যিটো গছৰ পাত দেখিও আমি মন নকৰোঁ, শিল্পীৰ হাতৰ পৰশত সি ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায়, মন প্ৰাণ টানি ধৰে, মনত সোমায়। সেইকাৰণেই শিল্পীসকল মহান বুলি কয়। তেওঁলোকে ছবিত যিকোনো বস্তুকে জীৱন্ত ৰূপ দিব পাৰে। যিহেতু কৌশলী বিদ্যাৰ মৃত্যু নাই, সি অজৰ অমৰ, গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবিবোৰ অজৰ অমৰ। ৪ নম্বৰ প্ৰশ্ন চোৱা, কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে, নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰ চোৱা, যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায়, যিবোৰ গীতৰ সুৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিব নোৱাৰে, তেনেবোৰ গীতক কোনেও ভাল বুলি নকয়। আকৌ যিবোৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ নকৰে, তেনেবোৰ ছবিকো কোনেও ভাল বুলি নকয়। আনহাতে যিবোৰ গীত শুনি ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ গীত শুনিলে প্ৰাণ টানি ধৰে, যিবোৰ ছবিয়ে দৰ্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে। ভাল গীত আৰু ছবিয়ে মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে। এনে গীত আৰু ছবিৰ মৰণ নাই, সি অজৰ অমৰ। ৫ নম্বৰ প্ৰশ্ন চোৱা, গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা। কবিতাৰ সাৰাংশসমূহ তোমালোকে ভালদৰে মনত ৰাখিবা, কাৰণ পৰীক্ষাত যিকোনো এটা তোমালোকক দুটা দি দিব, তাৰ ভিতৰত যিকোনো এটা কবিতাৰ তোমালোকৰ সাৰাংশ লিখিবলৈ আহে। গতিকে প্ৰত্যেকটো কবিতাৰে তোমালোকে সাৰাংশসমূহ ভালদৰে চাই থবা। উত্তৰ চোৱা, যিটো গীত শুনিলে বুজাইহে বুজে, সকলোৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয়। আকৌ যিটো ছবিৰ মূল আটায়ে বুজি নাপায়, তেনে ছবিকো কোনেও ভাল নেদেখে। যিটো ছবি দেখি, যিটো গীত শুনি সকলোৱে আনন্দ পায়, তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয়, উচ্চ প্ৰশংসা কৰে, উচ্চ স্থানত স্থান দিয়ে। কাৰণ ভাল গীত নুবুজা হ'লেও তাৰ সুৰে সদায় নহয়, হৃদয় জগাই তোলে। ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে।
সদায় দেখি থকা গছপাতটিও ছবিত ধুনীয়া হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ভাল গীত আৰু ভাল ছবিত মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে। এইসমূহৰ মৃত্যু নাই, ইহঁত অজৰ অমৰ। ভাল গীত য'তেই গোৱা হয়, ভাল ছবি য'তেই প্ৰদৰ্শন কৰা হয়, তাতেই প্ৰশংসিত হয়। সেই প্ৰশংসা ঠাই আৰু পৰিৱেশ অনুসৰি কম বা বেছি হ'ব পাৰে। আমাৰ 6 নম্বৰ প্ৰশ্ন চোৱা, ব্যাখ্যা কৰা। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। উক্ত কবিতাফাঁকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত গীত আৰু ছবি কবিতাটিৰ পৰা লোৱা হৈছে। কবিয়ে গীত আৰু ছবিৰ মহত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে। শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তুকে জীৱন্ত ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ মনত সোমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে। সেইদৰে সদায় শুনি থকা কথাও যেতিয়া সুন্দৰ সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰত অফুৰন্ত আনন্দ পোৱা যায়। 6 নম্বৰ প্ৰশ্ন চোৱা, মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তেই পৰে ত'তেই গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। উক্ত কবিতাফাঁকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত গীত আৰু ছবি কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ভাল গীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পৰ্কে ক'বলৈ গৈ কবিয়ে এইফাঁকি কবিতাৰ উল্লেখ কৰিছে। যিবোৰ গীত আৰু ছবি ভাল লাগে, সকলোৱে প্ৰশংসা কৰে, আদৰ কৰে, সেইবোৰ গীত আৰু ছবিত এটা মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিয়ে ব্যক্তি তথা স্থান নিৰ্বিশেষে সকলোকে মোহিত কৰে। এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবোৰ অজৰ অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। এনে গীত আৰু ছবিয়ে সকলো ঠাইতে আদৰ পায়, প্ৰশংসিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তো সেই আদৰ আৰু প্ৰশংসা কম বেছি হ'ব পাৰে। এতিয়া ভাষা বিষয়ক প্ৰশ্ন চোৱা, 7 নম্বৰ, সমাৰ্থক শব্দ লিখা। জগত, বিশ্ব, উলাহ, আনন্দ, চকু, চক্ষু আৰু নয়ন, সৰু, সূক্ষ্ম, ক্ষুদ্ৰ, ভাল, উত্তম, সজ, কাণ, কৰ্ণ। বাক্য ৰচনা কৰা। কৌশলী বিদ্যা। কৌশলী বিদ্যাৰ কেতিয়াও মৰণ নাই। তোমালোকে যেতিয়া বাক্য ৰচনা কৰিবলৈ আহিব, সদায় যিটো বাক্য ৰচনা কৰিব দিছে, সেই যিটো শব্দ দিছে, সেই শব্দটোৰ তলত সদায় আঁচনি থৈ আহিবা উত্তৰত। অজৰ অমৰ। ভাল কাম কৰিলে মৃত্যুৰ পিছতো মানুহ অজৰ অমৰ হৈ থাকে। আলাসত ঠাই। ভাল কামৰ জৰিয়তে আলাসত ঠাই পাব পাৰি। ডাঙৰ দীঘল। পিতৃ মাতৃৰ মৰম চেনেহৰ মাজত সন্তান ডাঙৰ দীঘল হয়। 9 নম্বৰ চোৱা, বিপৰীতাৰ্থক শব্দ। মিহি, খহটা, প্ৰাণ, নিষ্প্ৰাণ, জন্ম, মৃত্যু, মূল, অতিৰিক্ত, ক্ষুদ্ৰ, ডাঙৰ। তোমালোকৰ গীত আৰু ছবি পাঠটিৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে। আৰু তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে এই ভিডিঅ'টো তোমালোকৰ ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম উভয়ে চাব পাৰিবা, কাৰণ 9ত ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ আমাৰ যিখিনি সেৱাৰ অধীনৰ ল'ৰা ছোৱালী আছে, সকলোৰে কাৰণে একেই চিলেবাছ, গতিকে তোমালোকে সকলোৱে চাব পাৰিবা। আজিলৈ আহোঁ, থেংক ইউ।